নমস্কাৰ পুনৰ এটা নতুন জবৰ ভিডিঅ'ত স্বাগতম জনালো আজিৰ ভ্যাকেন্সি বিলাকৰ ডিটেইলছ বিলাক দেখুৱাই যাম ভিডিঅ'টো সম্পূৰ্ণ চাব এক নম্বৰ ভ্যাকেন্সিটো প্ৰাইভেট কোম্পানীত চাকৰি পদ খালী হৈছে কোম্পানী বিলাক আছে ইয়াতে হিমালয়া মেৰিকো আইটিসি ইমামি টোটাল ভ্যাকেন্সি 58 টা পোষ্ট আছে পোষ্ট বিলাক হ'ব আপোনালোকৰ পেকেজিং বাৰকোড স্ক্যানিং আৰু সুপাৰভাইজাৰৰ কাৰণে ফেসিলিটি ইয়াতে যুৱকসকলৰ বাবে থকা খোৱাৰ ফেসিলিটি পাব আৰু পিএফইএসআই পাব সানডে আপোনালোকৰ অফিস বন্ধ থাকিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে কন্টাক্ট নম্বৰ এটা দি আছে 8099700641 এই নম্বৰটোত আপোনালোকে কল কৰি ল'ব দুই নম্বৰ ভ্যাকেন্সিটো এপোলো স্ক্ৰিনছ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে পোষ্ট আহিছে সেলছ ইঞ্জিনিয়াৰ লোকেশন হ'ব গুৱাহাটী আৰু আগৰতলা দুই নম্বৰটো লেজনিং এজেন্ট নৰ্থ ইষ্ট ষ্টেটছৰ কাৰণে এলিজিবিলিটি মেকানিক্যাল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব আৰু ক্যান্ডিডেট হেভিং নলেজ অফ ইংলিশ ল্যাঙ্গুৱেজ এণ্ড লোকেল ল্যাঙ্গুৱেজ এক্সপেৰিয়েন্স ইন গভৰ্নমেন্ট মাৰ্কেটিং উইল বি গিভেন প্ৰিফাৰেন্স মাৰ্কেটিংত কাম কৰা সকলক প্ৰিফাৰেন্স দিব ইন্টাৰেস্টেড সকলে মেইলটোত বায়োডাটা পঠিয়াই দিব তিনি নম্বৰটো হোটেল এখনৰ পৰা আহিছে গুৱাহাটী হ'ব পোষ্ট আহিছে কুক ইণ্ডিয়ান আৰু চাইনিজৰ কাৰণে এক্সপেৰিয়েন্স ৱেটাৰ ফিমেলছ এণ্ড হেল্পাৰৰ ভ্যাকেন্সি হোৱাটছআপ কৰিব এইটো নম্বৰত বায়োডাটাখন হোৱাটছআপ কৰি দিব চাৰি নম্বৰটো ডায়াগনষ্টিক চেণ্টাৰৰ পৰা আহিছে গুৱাহাটী ৰিসেপশনিষ্টৰ ভ্যাকেন্সি 2 বছৰ কাম কৰা এক্সপেৰিয়েন্স লাগিব নেক্সট টু এক্স-ৰে এণ্ড সিটি টেকনিশিয়ান ইয়াতো 2 বছৰ কাম কৰা এক্সপেৰিয়েন্স লাগিব তলৰটো ল্যাবৰেটৰী টেকনিশিয়ান ইয়াতে ফুললি এক্সপেৰিয়েন্স হ'ব লাগিব হোৱাটছআপ কৰি দিব বায়োডাটা 5 নম্বৰটো প্ৰিমিয়াৰ পাব্লিক স্কুল পাণ্ডৱনগৰ মালিগাঁও বৰিপাৰাৰ পৰা আহিছে ৰিকোয়াৰ্ড টিচাৰ্স 1 ৰ পৰা 10 লৈকে পঢ়াব লাগিব ম্যাথছ ইংলিশ গ্ৰামাৰ কম্পিউটাৰ মন্টেছৰী কেজি সায়েন্স ফিজিক্স আৰু কেমিষ্ট্ৰিৰ কাৰণে কোৱালিফিকেশন বিএ এমএ বা বিএড কৰা লাগিব আৰু একাউন্টেন্ট কাম অফিস এসিস্ট্যান্টৰ ভ্যাকেন্সি আছে কম্পিউটাৰ নলেজ জনা হ'ব লাগিব ইয়াত ওয়াক ইন ইন্টাৰভিউ হ'ব 15 সেপ্টেম্বৰ আৰু 16 সেপ্টেম্বৰত ওয়াক ইন ইন্টাৰভিউত যাব পাৰিব ৰাতিপুৱা 10টা বজাৰ পৰা 1টা বজাৰ ভিতৰত যাব লাগিব কন্টাক্ট নম্বৰ আৰু মেইল আইডি দিয়া আছে যোগাযোগ কৰি ল'ব 6 নম্বৰটো টিএনটি প্ৰজেক্টছ লিমিটেড গুৱাহাটী হায়াৰিং পোষ্ট আহিছে এসিস্ট্যান্ট মেনেজাৰ ইয়াতে লোকেশন অৰুণাচল প্ৰদেশৰ কাৰণে হ'ব for its ongoing RDSS project at various hilly locations of Arunachal Pradesh qualification BTech কৰা বা গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে 5 বছৰ এক্সপেৰিয়েন্স লাগিব এপ্লাই কৰিবৰ কাৰণে নিজৰ আপডেটেড সিভি খন ফটো এক কপিৰ সৈতে এই মেইলটোত পঠাই দিব নেক্সট ভ্যাকেন্সিটো হ'ল আপোনালোকৰ জিমৰ পৰা আহিছে জিম এখনৰ পৰা আহিছে নুনমাটি পোষ্ট আহিছে ট্ৰেইনাৰ টাইমিং দি আছে ৰাতিপুৱা 7টা বজাৰ পৰা 10টা লৈকে ট্ৰেইনিং কৰাব লাগিব আৰু গধূলি 4টা বজাৰ পৰা 9টা বজালৈকে ট্ৰেইনিং কৰাব লাগিব হোৱাটছআপ কৰি দিব বায়োডাটা কোনোবা যদি এপ্লাই কৰিব বিচাৰে 8 নম্বৰটো এলেগ্ৰা লেবছৰ পৰা আহিছে গুৱাহাটী ফুল ষ্টেক ডেভেলপাৰ পাইথন দুটা পোষ্ট আছে এজ লিমিট নাই কোনো এমসিএ বা এমই বা এমটেক এমএসসি ইন আইটি অৰ কম্পিউটাৰ সায়েন্স কোৱালিফিকেশন হয়খিনি কি স্কিলছ আৰু ৰিকোয়াৰমেন্ট কিছুমান আছে এইখিনি পঢ়ি চাব যদি মিলে এইখিনি তেতিয়া হলে এপ্লাই কৰিব পাৰে মই এইখিনি পঢ়ি নেদু নহলে ভিডিওটো বেছি দীঘল হৈ যাব জব লোকেশন গুৱাহাটী হ'ব কোনো এপ্লিকেশন ফিজ দিব নালাগে এপ্লাই কৰিব লাগিব অনলাইনত এটো ওয়েবসাইট হয় এটো ওয়েবসাইটৰ লিংক হয় ভিডিও ডেসক্ৰিপচনত পাই যাব তাত ক্লিক কৰি কিনে এপ্লাই কৰিব লাগিব লাষ্ট ডেট হ'ব 30 সেপ্টেম্বৰ নেক্সট ভ্যাকেন্সিটো জিএনআরসি মেডিশপ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে ৰিটেইল সেলছ বয় টোটাল ভ্যাকেন্সি 20টা আছে কোৱালিফিকেশন হাই সেকেন্ডাৰী পাস কৰিলে এপ্লাই কৰিব পাৰে শিফট ইয়াতে বেলেগ মৰ্নিং শিফট ডে শিফট নাইট শিফট আছে উইকলি অফ পাব জব লোকেশন গুৱাহাটী হ'ব এজ লিমিট 26 ইয়াৰ্ছ লৈকে এপ্লাই কৰিব পাৰে ফ্ৰেছাৰ এক্সপেৰিয়েন্স বোথ এপ্লাই আৰু ইয়াতে আপোনালোকৰ কি বেনিফিটছ থাকিব ইয়াতে দিয়া আছে চাই ল'ব জব ডেসক্ৰিপচন দিয়া আছে পঢ়িব বিচাৰিলে কোনোবাই পঢ়ি চাব পাৰে কি কাম কৰিব লাগিব ৰেসপন্সিবিলিটি কি হ'ব এইখিনি দিয়া আছে এপ্লিকেশন ফিজ দিব নালাগে এপ্লাই কৰিবৰ কাৰণে যেটো অনলাইন লিংক হয় ভিডিও ডেসক্ৰিপচনত পাই যাব তাত ক্লিক কৰি কিনে এপ্লাই কৰিব এপ্লাই কৰা লাষ্ট ডেটটো 20 সেপ্টেম্বৰলৈকে সময় পাব নেক্সট ভ্যাকেন্সিটো ধনখিৰি ভেলি পাব্লিক স্কুল নুমলীগড়ৰ পৰা আহিছে একাডেমিক কোঅৰ্ডিনেটৰ পে নেগোশিয়েবল হ'ব এজ লিমিট 30 ৰ পৰা 45 ৰ ভিতৰত হ'ব লাগিব কোৱালিফিকেশন মাষ্টাৰ ইন সায়েন্স এক্সপেৰিয়েন্স মিনিমাম 3 বছৰ কাম কৰা এক্সপেৰিয়েন্স লাগিব আদাৰ কোৱালিফিকেশন কিছুমান আছে পইণ্ট বিলাক পঢ়ি ল'ব ইয়াত যাক শৰ্টলিস্টেড কৰা হ'ব তেওঁলোকক ওয়াক ইন ইন্টাৰভিউ কাৰণে নোটিফাই কৰি দিব কোনো এপ্লিকেশন ফিজ দিব নালাগে ইয়াতে কন্টাক্ট নম্বৰ এটা দিয়া আছে আৰু মেইল আইডি দিয়া আছে এই মেইল আইডিটোত পঠাব লাগিব বায়োডাটা যদি শৰ্টলিস্ট কৰে এপ্লাই মানে কন্টাক্ট কৰিব তেওঁলোকে এপ্লাই কৰা লাষ্ট ডেটটো হ'ব 15 সেপ্টেম্বৰ 2025 এটা এড্ৰেছ দিয়া আছে পিছৰ ভ্যাকেন্সিটো অটল ইনকিউবেশন সেন্টাৰ নাইপাৰ গুৱাহাটী ফাউণ্ডেশ্যন এসিস্ট্যান্ট মেনেজাৰৰ ভ্যাকেন্সি ফাইনান্স আৰু এডমিন ডিপাৰ্টমেন্টৰ কাৰণে এজ লিমিট 30 ৰ পৰা 35 ৰ ভিতৰত হ'ব লাগিব কোৱালিফিকেশন ইয়াতে ব্যাচেলৰ ডিগ্ৰী ইন কমাৰ্চ ফাইনান্স একাউন্টিং অৰ বিজনেস এডমিনিষ্ট্ৰেচন এমকম অৰ এমবিএ ফাইনান্স ইয়াৰে যিকোনো এটা কোৱালিফিকেশন হলে হ'ব আৰু এক্সপেৰিয়েন্স ইয়াতে মিনিমাম 2 বছৰ কাম কৰা এক্সপেৰিয়েন্স লাগিব ডিজায়াৰেবল কোৱালিফিকেশন খিনি থাকিলেও হ'ব নাথাকিলেও হ'ব যেনে ইয়াতে প্ৰফিচিয়েন্সি ইন ফাইনান্সিয়েল একাউন্টিং সফটওয়্যাৰ টেলি জনা হ'ব লাগিব এডভান্স এক্সেল জানিব লাগিব
সফট স্কিলো কিছুমান আছে ইয়াতে পইণ্টবিলাক পঢ়ি চাব পাৰে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ তলত এটা মেইল আইডি দিয়া আছে সেই মেইল আইডিটোত আপোনালোকে বায়োডাটা পঠিয়াব লাগিব আৰু এপ্লাই কৰা যেটো লাষ্ট ডেট হয় 26 সেপ্টেম্বৰলৈকে সময় পাব এইটো আছিল শেষৰটো ভেকেন্সি যদি ভিডিওটো ভাল পায় লাইক কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ আহো ধন্যবাদ